গুড মৰ্ণিং, হেপী ছানডে। ছানডে বুলি ক'লে স্পেচিয়েল হ'ব লাগে ন, তাকে আজি ছানডে বৰা ভাত বনোৱা হৈছে দেই। এইফালে ডিম বইল কৰা হৈছে, যিহেতু আজি মাঘী পূৰ্ণিমা। মাছ মাংস নহয়, ৰাতিপুৱা মাছ মাংস নাখাওঁ বাৰু। এইফালে আৰিয়ালৈ আলু পৰঠা বনাই থোৱা হৈছে। ব্ৰেকফাষ্ট কৰি লৈ তাৰপিছত আমাৰ ঘৰতো এতিয়া বাইদেউ ভিনদেউ আছে। বাইদেউ ভিনদেউহঁত থাকিলে মানে আমি পিছে ক'ৰবালৈ যাওঁৱেই দেই। তাকে আজি আমি ক'লৈ যাবলৈ ওলালোঁ গম পাইছেনে? ৱৰ্ল্ডৰ ভিতৰত বেষ্ট হোটেল হিচাপে পৰিচিত হোৱা তেজপুৰৰ দি ব্ৰডকাষ্ট হোটেল বুলি এখন আছে, তাকে চাবলৈ বুলি ওলালোঁ গোটেইকেইটা। এইফালে গোটেইকেইটা ওলাই লৈছোঁ। আৰিয়া মানে বা ভিনদেউহঁত থাকিলে মানে মানুহবোৰ থাকিলে পগলা হৈ থাকে যে, মানে মোৰ কোচত নবহে। তাৰপিছত এয়া বহি ল'লোঁ গোটেইকেইটা। পিছফালে লেপা থেপা হৈছে, তাই মানে তাতহে বহিব, মোৰ কোচত নবহে মানে। তাৰপিছত ওলালোঁ আৰু গোটেইকেইটা। কিন্তু ভাবিব নোৱাৰে গম পাইছেনে, ৱৰ্ল্ডৰ ভিতৰত বেষ্ট হোটেল হিচাপে পৰিচিত হৈছে, আৰু তাকো সেই হোটেলখন বাগানৰ মাজে মাজে যাব লাগে। এই কথাটো যে মই গমেই পোৱা নাছিলোঁ। আমি মানে অসমতে ইমান ভাল ভাল কিবাকিবি আছে নাজানো, চাওকচোন। বিৰাটেই ভাল লাগিলে ঠাইডোখৰ। একদম বাগানবোৰ দেখিলে মোৰ এনেও বেছি ভাল লাগে দেই। গৈ আছোঁ চাৰিওফালে বাগানেই বাগান গম পাইছেনে। এই বাগানৰ ভিতৰতো যে এনেকুৱা এখন হোটেল থাকিব পাৰে বুলি। কিন্তু এই হোটেলখনত কি জানে, আপুনি যাবলৈ হ'লে তাত নহয়, বুক কৰি থ'ব লাগিব, আগতে অনলাইন বুক কৰিব লাগিব। বুক নকৰিলে মানে তাহাঁতি ভিতৰলৈ যাবলৈ নিদিয়ে। আমি আকৌ সেই বুলি ভবা নাছিলোঁ। আমি আকৌ হোটেল এখনত ল'বলৈ হ'লে প্ৰথমতে চাব লাগিব ন, বুজিছেনে। দি প'ষ্ট কাৰ্ড বুলি দেখাই দিছোঁ। এয়া ভিতৰলৈ সোমাই গৈছোঁ। আৰু এটা কথা ষ্টাৰ্টিঙতে কৈ দিওঁ দেই, এই হোটেলখনত যদি আপুনি কটেজ লয়, কটেজবোৰ ষ্টাৰ্টিঙৰ পৰা কিমান জানে? ষ্টাৰ্টিং হৈছে 35,000 পৰা ষ্টাৰ্ট। কোনো 7 ষ্টাৰো নহয়, কিন্তু 35,000 পৰা ষ্টাৰ্ট হৈছে। আমি ভিতৰখন গৈ চাই আহিলোঁ। এইটো এটা বাংলো আছিলে আচলতে, বাংলো আছে ইয়াত, এটা ছুইমিং পুল আছে, বা ইফালে আপোনাৰ কটেজ কিছুমান বনোৱা হৈছে। তাকে আমিও অকণমান চাই আহিলোঁ, ইমান দামীনো কি। আৰু ৱৰ্ল্ডৰ ভিতৰত প্ৰথম হৈছে মানে 25 চনত দেই, ৱৰ্ল্ডৰ ভিতৰত বেষ্ট হোটেল হিচাপে পৰিচিত হৈছে। তাকে বোলো চাই আহোঁচোন, তাতে নিজৰ জেগাতে আছে যেতিয়া চাবলৈ গ'লোঁ। সেইটো বাংলো দেখিছে নহয়, এইটো বাংলো চাব লগা একো তেনেকুৱা নাই। তথাপিও মানে ইয়াত মানে ফৰেইনাৰবোৰ আহে যে, এয়া চালোঁ মেলিলোঁ, দুখনমান ফটো মাৰিলোঁ। এইফালে মই আৰিয়াই মাৰিলোঁ, এইফালে বাইদেউ ভিনদেউ আৰিয়া আহি পিনে তাৰপিছত ঘৰতে আহি ভাত চাত খালোঁ। ভাত চাত খাই অকণমান গোটেইকেইটাই জিৰণি ল'লোঁ। জিৰণি লৈ আকৌ ইভিনিং টাইমত ওলালোঁ। কি জানেনে, আজি আকৌ সৰু মামীৰ জন্মদিন, তাকে বাৰ্থডে বুলি ওলাইছোঁ। আৰিয়া মানে এটা কথা, মামীয়েককতো তাই খুব ভাল পায়। মামীয়েকৰ বাৰ্থডে বুলি ক'লত মানে তাই টুপিটো লৈ লৈছে, মামীয়ে পিন্ধি পিনে কেক কাটিব মানে। আমি গোটেইকেইটা ওলাই লৈছোঁ আৰু, ভিনদেউ, বা, মানুহজন, মা, মই, আৰিয়া গোটেইকেইটা ওলালোঁ আৰু। আজি যিহেতু মাঘী পূৰ্ণিমা, মাছ মাংস নচলে, চাহ খাবলৈ বুলি মাতিছে, সেইকাৰণে আমি আৰু গৈছোঁ আৰু চাহ খাবলৈ। এয়া মামাহঁতৰ ঘৰ পালোহি। মামাহঁতৰ ঘৰ পাই বাৰ্থডে গাৰ্ল ক'ত আছে? কাপোৰ চাপোৰ পিন্ধি আছে নি? পাটৰ মুগা হেপী বাৰ্থডে, হেপী বাৰ্থডে ডিয়াৰ মামি। যোৱাবাৰ মনত আছেনে? আমিতো ধুনীয়াকৈ খাই বৈ আহিলোঁ। ৰাতি বোলো খানা নাখাওঁ। এইফালে আৰিয়া মানে কেক খালে আৰু পেট ভৰিলে, আৰু অকণমান পুৰি খালে। তাৰপিছত তাকে বোলো তাইক অকণমান খিচিৰি খুৱাই দিওঁ। এই খিচিৰি খাই ল'লে। তাৰপিছত আমিতো নাখাওঁ, মানুহজনে খাব, ৰিংকুৱে খাব। তাকে আৰু আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু গম পাইছেনে। ছানডে বুলি ক'লে অকণমান কিবা এটা ভাল হ'ব লাগে ন, ভাল লাগিলে আজিৰ দিনটো।